হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ ইণ্ডিয়ান পলিটিৰ কিছুমান কুৱেশ্যনছ কৰিবলৈ গৈ আছোঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ঠিক আছে, দিয়ক ষ্টাৰ্ট কৰোঁ। চ' আমাৰ ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন আছে, হু ফাউণ্ডেড দ্য ব্ৰহ্ম সমাজ? যে ব্ৰহ্ম সমাজ কোনে গঠন কৰিছিল? ব্ৰহ্ম সমাজ গঠন কৰিছিল আমাৰ কোনে? ৰাজা ৰামমোহন ৰয়। কিমান চনত গঠন কৰিছিল? 1828ত। আৰু এইটো কিহৰ কাৰণে গঠন কৰিছিল? টু ফাইট ছ'চিয়েল ইভিল যিবিলাক আছিল, যেনেকৈ আপোনাৰ সতী চিষ্টেম ইয়াতে লিখিছে, যে টু ফাইট ছ'চিয়েল ইভিলছ লাইক দ্য সতী চিষ্টেম এণ্ড টু প্ৰমোট মনোথেইজম। ঠিক আছে, বুজি পাইছে কথাটো? ইয়াৰটো মনত ৰাখিব যে কিমান চনত গঠন কৰিছিল এইটো? 1828ত। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, ছেকেণ্ড কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইছেন্স? যে আমাৰ ভাৰতৰ ইণ্ডিয়ান ৰেনাইছেন্সৰ পিতৃ বুলি কাক জনা যায়? এইটো কাক জনা যায়? ৰাজা ৰামমোহন ৰয়ক। মনত ৰাখিব। থাৰ্ড কুৱেশ্যন আছে যে আমাৰ ইয়াতে, হু ফাউণ্ডেড দ্য আৰ্য সমাজ? যে আৰ্য সমাজ কোনে গঠন কৰিছিল? এই আৰ্য সমাজ কোনে গঠন কৰিছিল? স্বামী দয়ানন্দ সৰস্বতী। দ্য আৰ্য সমাজ ৱাজ ফাউণ্ডেড ইন 1875 ইন বম্বে। এইটো মনত ৰাখিব যে কিমান চনত আপোনাৰ আৰ্য সমাজটো গঠন হৈছিল? এইটো কিমান চনত গঠন হৈছিল? 1875 চনত। মনত ৰাখিব ইয়াৰটো মনত ৰাখিব। কোনে গঠন কৰিছিল মনত ৰাখিব, আৰু কোনটো সমাজ? আৰ্য সমাজ গঠন কৰিছিল স্বামী দয়ানন্দ সৰস্বতী। ইয়াতে লিখিছে স্বামী দয়ানন্দ সৰস্বতী। আৰু কিমান চনত? 1875 চনত। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, কুৱেশ্যন নম্বৰ 4, হুইচ মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই স্বামী দয়ানন্দ সৰস্বতী? স্বামী দয়ানন্দ সৰস্বতীয়ে কোনটো মুভমেণ্ট ষ্টাৰ্ট কৰিছিল? এইটো কোনটো মুভমেণ্ট? আৰ্য সমাজ মুভমেণ্ট, বা যিটোক আমি শুদ্ধি মুভমেণ্ট বুলিও জানো। আৰু এই মুভমেণ্টটোৰ মটটো কি আছিল? এই মুভমেণ্টটোৰ মটো আছিল বেক টু দ্য ভেদাস। কি মটো আছিল? বেক টু দ্য ভেদাস। কুৱেশ্যন নম্বৰ 5 আছে ইয়াতে, হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন? যে ৰামকৃষ্ণ মিছন, এই মিছনটো কোনে গঠন কৰিছিল? এইটো কোনে গঠন কৰিছিল? স্বামী বিবেকানন্দ। এইটো কিমান চনত গঠন কৰা হৈছিল? 1897 চনত বা 1897ত। মনত ৰাখিব। আৰু এইটো ক'ত আছে? এই ৰামকৃষ্ণ মিছন আছে আপোনাৰ বেলুৰ মঠত গঠন কৰা হৈছিল এই 1897 চনত। মনত ৰাখিব এইটো আপুনি। এতিয়া আমি পঢ়ি আছো ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত যিবিলাক কুৱেশ্যন আছে। চ' আমাৰ ইয়াতে কুৱেশ্যনটো আছে, হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে গঠন কৰিছিল? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন কৰিছিল আপোনাৰ A.O. হিউম, বা আমি কি ক'ব পাৰো? এলেন অক্টেভিয়ান হিউম। মনত ৰাখিব যে কোনে গঠন কৰিছিল? এলেন, শ্বৰ্টত আমি কি বুলি কওঁ? A.O. হিউম, বা আমি যদি ফুল ফৰ্মটো কওঁ কি বুলি ক'ম? এলেন অক্টেভিয়ান হিউম। মিক্স নকৰিব কিন্তু এই নাম কেইটা, যে কোনে কি গঠন কৰিছিল। মিক্স কৰিলে আপোনাৰ বহুত ঝামেলা হ'ব। এই সমাজকেইটা যে আমি পঢ়ি আহিলো, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত সোধে কিন্তু। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাউণ্ডেড? এই যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এলেন অক্টেভিয়ান হিউমে গঠন কৰিছিল, এইটো কিমান চনত গঠন কৰিছিল? এইটো গঠন কৰিছিল আপোনাৰ 1885 চনত। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? যদি কৈছে যে কোনে গঠন কৰিছিল, তেতিয়া হ'ব এলেন অক্টেভিয়ান হিউম। যদি সোধে আপোনাক যে প্ৰথম সভাপতি কোন আছিল, তেতিয়া কোন হ'ব? উমেশ চন্দ্ৰ বেনাৰ্জী। মিক্স নকৰিব, মিক্স কৰিলে কিন্তু আপোনাৰ বহুত ভুল হ'ব, মাৰ্কস যাব। সাৱধানতে লিখিব, কুৱেশ্যনছখিনি ভালকে এনালাইজ কৰিব, কাৰণ প্ৰেক্টিচ কৰিব লাগিব আপোনালোকৰ ঘৰত, কাৰণ এন্ট্ৰেন্স আহি আছে, এন্ট্ৰেন্সৰ এক্সামৰ ডেট আপোনালোকৰ। ভালকে পঢ়ক, কাৰণ কম্পিটিশ্যন বহুত বাঢ়ি গৈছে। So question number 9, who gave the slogan Swaraj is my birth and I shall have it? এইটো স্লোগান কোনে দিছিল? যে Swaraj is my birth and I shall have it, এইটো দিছিল কোনে? বাল গঙ্গাধর তিলক, রাইট। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, who partitioned Bengal in 1905? যে কোনে এই 1905ত বেংগলটো কি কৰিছিল? পাৰ্টিশন কৰিছিল, মানে বিভাজন কৰিছিল। বংগ বিভাজন যেটোক আমি জানো, যে 1905 চনত কোনে এই বংগ বিভাজন কৰিছিল? এইটো কৰিছিল কোনে? লৰ্ড কাৰ্জন, কাৰেক্ট। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, হুইচ মুভমেন্ট বিগেন ইন ৰেসপন্স টু দ্য পাৰ্টিশন অফ বেংগল? যে পাৰ্টিশন অফ বেংগলৰ ৰেসপন্সত এটা মুভমেন্ট এটা ষ্টাৰ্ট হৈছিল, সেই মুভমেন্টৰ নাম কি নাছিল? এই মুভমেন্টৰ নাম আছিল স্বদেশী মুভমেন্ট, কাৰেক্ট। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, ইন হুইচ ইয়াৰ ৱাজ দ্য স্বদেশী মুভমেন্ট লঞ্চড? যে স্বদেশী মুভমেন্টটো আপোনালোকৰ কিমান চনত লঞ্চ হৈছিল? এইটো লঞ্চ হৈছিল 1905 চনত। নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে, কোশ্চেন নম্বৰ 13, হু ফাউণ্ডেড দ্য হোম রুল লীগ ইন ইন্ডিয়া? এই যে হোম রুল লীগ,
এই হোম ৰুল লীগ ইণ্ডিয়াত কোনে গঠন কৰিছিল? এইটো গঠন কৰিছিল কোনে? বাল গংগাধৰ তিলক। কাৰেক্ট। নেক্সট আছে আমাৰ হু ফাউণ্ডেড এনাদাৰ হোম ৰুল লীগ ইন মাদ্ৰাছ। যে আৰু এখন হোম ৰুল লীগ মাদ্ৰাছত কোনে গঠন কৰিছিল? এইটো গঠন কৰিছিল কোনে? এনি বাসন্ত। ইয়াতে লিখিছে যে she established her separately in September 1916 to cover the rest of India. আৰু যে আমি এই ওপৰত যে পঢ়িলো ইয়াতে যে বাল গংগাধৰ তিলকে এই যে লঞ্চ কৰিছিল এই হোম ৰুল লীগ এইটো কৰিছিল এপ্ৰিল 1916 আৰু ক'ত কৰিছিল? পুনেত। অপাৰেটিং প্ৰাইমাৰীলি ইন মহাৰাষ্ট্ৰ এণ্ড কৰ্ণাটকা। মন দিব এই যে হোম ৰুল লীগ যিটো মানে বাল গংগাধৰ তিলকে লঞ্চ কৰিছিল এইটো মেইনলি ক'ত অপাৰেট কৰিছিল? মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকাত। আৰু যে ইয়াতে কৈছে যে আৰু এখন হোম ৰুল লীগ মাদ্ৰাছত যে এইটো মানে গঠন কৰা হৈছিল এইটো কোনে কৰিছিল? এনি বাসন্ত। আৰু এইটো ৰেষ্ট অফ দ্য ইণ্ডিয়াটো কভাৰ কৰিছিল ইয়াতে লিখিছে। চাইছেনে আপোনালোকে? নেক্সট, so the Gandhian era and mass movement. In which year did Mahatma Gandhi return to India from South Africa? যে কিমান চনত মহাত্মা গান্ধীয়ে আমাৰ ভাৰতত কি কৰিছিল? ৰিটাৰ্ণ কৰিছিল সাউথ আফ্ৰিকাৰ পৰা। এইটো কিমান চনত? 1915 চনত। আৰু ইয়াতে লিখিছে যে আৰু এইটো ডে আমি কি দিৱস হিচাপে পালন কৰো? প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰো। লিখিছে যে celebrated today as প্ৰবাসী ভাৰতীয় দিৱস। Next question, which was the Mahatma Gandhi's first satyagraha movement in India? যে আমাৰ ভাৰতৰ মহাত্মা গান্ধীৰ ফাৰ্ষ্ট সত্যাগ্ৰহ মুভমেন্ট কোনটো হয়? এইটো হৈছে চম্পাৰণ সত্যাগ্ৰহ। আৰু এইটো কিমান চনত লঞ্চ হৈছিল? 1917 ত। ক'ত হৈছিল এইটো লঞ্চ? এইটো হৈছিল বিহাৰত লঞ্চ। মনত ৰাখিব। আৰু এইটো কিয় লঞ্চ কৰিছিল? এইটো লঞ্চ কৰিছিল এই যে তিনকাঠীয়া চিষ্টেমটো ইণ্ডিগো ফাৰ্মাৰৰ ওপৰত যে লগাই দিছিল মানে ফ'ৰ্চ কৰি দিছিল ইণ্ডিগো ফাৰ্মাৰৰ ওপৰত সেইটোৰ এগেইনষ্টত এই যে চম্পাৰণ সত্যাগ্ৰহটো এই সত্যাগ্ৰহটো লঞ্চ কৰিছিল। কোনে কৰিছিল? মহাত্মা গান্ধীয়ে। আৰু এইটো মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ আছিল। মনত ৰাখিব। ক্লিয়াৰ আছে? প্ৰথম সত্যাগ্ৰহ মুভমেন্ট আছিল এইটো। আমাৰ ইয়াতে কোৱেশ্চনটো আছে যে ইন হুইচ ইয়াৰ ডিড জালিয়ানৱালাবাগ মাছাকাৰ টেক্স প্লেচ? যে জালিয়ানৱালাবাগ মাছাকাৰটো কিমান চনত হৈছিল? এইটো হৈছিল আপোনাৰ কিমান চনত? 1919। আপোনালোকে জানে এইটো ক'বই নালাগে। এই যে ট্ৰেজিক ইভেন্টটো হৈছিল এই ট্ৰেজিক ইভেন্টটো হৈছিল আপোনাৰ কিমান চনত? 13 এপ্ৰিল 1919 চনত হৈছিল। আৰু এইটো ক'ত হৈছিল? ইন অমৃতসৰ। মনত ৰাখিব। কেতিয়া? ডিউৰিং বৈশাখী। নেক্সট কোৱেশ্চন আছে হু ৱাজ ৰেছপন্সিবল ফৰ অৰ্ডাৰিং জালিয়ানৱালাবাগ মাছাকাৰ? এই যে জালিয়ানৱালাবাগ হত্যাকাণ্ডটো হৈছিল এই হত্যাকাণ্ডত কোনে ৰেছপন্সিবল আছিল এই হত্যাকাণ্ডটো অৰ্ডাৰ দিয়াৰ কাৰণে? এইটো দিছিল কোনে? জেনেৰেল ৰেজিনাল্ড ডায়াৰ। কোনে দিছিল? জেনেৰেল ৰেজিনাল্ড ডায়াৰ। মনত ৰাখিব কিন্তু। নেক্সট কোৱেশ্চন আছে হুইচ মাছ মুভমেন্ট ৱাজ লঞ্চড বাই মহাত্মা গান্ধী ইন 1920? যে কোন মাছ মুভমেন্টটো মহাত্মা গান্ধীয়ে লঞ্চ কৰিছিল 1920 1920 চনত মহাত্মা গান্ধীয়ে কোনটো মাছ মুভমেন্ট লঞ্চ কৰিছিল? এইটো মুভমেন্ট হৈছে আপোনাৰ নন কোঅপাৰেশ্যন মুভমেন্ট, অসহযোগ আন্দোলন। Next question, question number 20. Which incident led to the sudden withdrawal of the non-cooperation movement? যে হঠাৎকৈ যে এই অসহযোগ আন্দোলনটো কি কৰিলে? হঠাৎকৈ এই অসহযোগ আন্দোলন। So ইয়াতে লিখিছে question number 20. Which incident led to the sudden withdrawal of the non-cooperation movement? যে কোনটো ইনসিডেন্টে হঠাৎকৈ উইথড্ৰল কৰি লৈছে নন কোঅপাৰেশ্যন মুভমেন্টটো? এইটো কোনটো ইনসিডেন্ট আছিল? চৰিচৌৰা ইনসিডেন্ট। কাৰেক্ট। Which movement was launched by Mahatma Gandhi in 1930? যে মহাত্মা গান্ধীয়ে 1930 চনত এটা মুভমেন্ট এটা লঞ্চ কৰিছিল। সেই মুভমেন্টটো কি মুভমেন্ট আছিল? Civil disobedience movement. This phrase aimed at deliberately breaking specific unjust British laws, starting with salt tax. মনত ৰাখিব যে 1930 কোনটো মুভমেন্ট লঞ্চ হৈছিল? 1920 কোনটো মুভমেন্ট লঞ্চ হৈছিল? 1930 কোনটো মুভমেন্ট? সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট। 1920 কোনটো মুভমেন্ট আছিল? নন কোঅপাৰেশ্যন মুভমেন্ট। মিক্স কৰিলে প্ৰব্লেম আছে, মিক্স নকৰিব। মই বাৰে বাৰে আপোনাক কৈ আছো কথাটো, প্লিজ অকণমান ধ্যান দি পঢ়িব। আৰু যে বুজাই আছো মই বস্তুখিনি আপোনালোকে এইখিনি ভিডিঅ' আকৌ চাব, ৰিপিট কৰি থাকিব। আৰু যদি চেনেলটো ভাল লাগিছে, মোৰ এক্সপ্লেনেশ্যন কিবা যদি ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে মোৰ কমেণ্ট বক্সত জনাব। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ঠিক আছে। কোৱেশ্চন নম্বৰ 22. হুইচ ফেমাছ মাৰ্চ ৱাজ এছ'চিয়েটেড উইথ দ্য সল্ট সত্যাগ্ৰহ? এইটো আছিল কোনটো মাৰ্চ? আপোনাৰ দাণ্ডি মাৰ্চ। আৰু এই দাণ্ডি মাৰ্চটোত মহাত্মা গান্ধীয়ে আপোনাৰ কি কৰিছিল? সাবৰমতী আশ্ৰমৰ পৰা
কোষ্টেল ভিলেজ অফ দাণ্ডি লৈকে খোজকাঢ়ি গৈছিল। নেক্সট কোৱেশ্চন আছে আপোনাৰ ইয়াতে, ইন হুইচ ইয়াৰ ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ? কুইট ইণ্ডিয়া মুভমেণ্ট কিমান চনত লঞ্চ হৈছিল? এইটো হৈছিল 1942 আৰু এইটো ক'ত লঞ্চ হৈছিল? এইটো হৈছিল আপোনাৰ এট দি বম্বে সেশ্যন অফ দ্য অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ডিউৰিং ৱৰ্ল্ড ৱাৰ II। নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, হু গেভ দ্য শ্লোগান ডু অৰ ডাই? এই শ্লোগানটো কোনে দিছিল? ডু অৰ ডাই, এইটো দিছিল কোনে? মহাত্মা গান্ধীয়ে। নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, কোৱেশ্চন নম্বৰ 25, হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক? যে ফৰৱাৰ্ড ব্লক এই সংগঠনটো কোনে গঠন কৰিছিল? এইটো কোনে গঠন কৰিছিল? সুভাষ চন্দ্ৰ বোস, নেতাজী সুভাষ চন্দ্ৰ বোস। হু ফাউণ্ডেড দ্য আজাদ হিন্দ ফৌজ? যদি কয় যে আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল, এইটো কি হ'ব? কেপ্টেইন মোহন সিং। আৰু যদি কয় যে ফৰৱাৰ্ড ব্লকটো কোনে গঠন কৰিছিল, সেইটো হ'ব সুভাষ চন্দ্ৰ বোস। ইয়াতে এটা কথা লিখিছে যে ইট ৱাজ ফাৰ্ষ্ট ফৰ্মড বাই মোহন সিং with Indian prisoners of war in Singapore in 1942. Subhash Chandra Bose later took charge and reorganized it in 1943. মানে স্টার্টিংত এইটো অর্গানাইজেশনটো যে আছিল এই আজাদ হিন্দ ফৌজ গঠন কৰিছিল কোনে? কেপ্টেইন মোহন সিং। পিছত আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোসে কি কৰিছে? এই অর্গানাইজেশনটো ৰিঅৰ্গানাইজ কৰিছে 1943 আৰু চাৰ্জ লৈছিল। এইটো কথাটো বুজি পাইছে? যদি সুধে আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল, তেতিয়ালৈকে কিন্তু আপোনাৰ যদি দুটা অপশ্যন থাকে, ধৰি লওক কেপ্টেইন মোহন সিং বা সুভাষ চন্দ্ৰ বোস, তেতিয়া কিন্তু কেপ্টেইন মোহন সিংকে দিব আপোনালোকে। কথাটো ক্লিয়াৰ আছে? নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, হু গেভ দ্য শ্লোগান গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম? কোনে দিছিল এইটো শ্লোগান? এইটো শ্লোগান দিছিল আমাৰ সুভাষ চন্দ্ৰ বোস। নেক্সট কোৱেশ্চন আছে আমাৰ ইয়াতে, when did India became independent? When did India become independent? যে আমাৰ ভাৰত কেতিয়া স্বাধীন হৈছিল? যে আমাৰ ভাৰত কেতিয়া স্বাধীন হৈছিল? এইটো হৈছিল কিমান চনত? 15 আগষ্ট 1947। তো ক'বই নালাগে আপোনালোক, আপুনি জানে 15 আগষ্ট 1947। Who was the first Governor General of Independent India? আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বা স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? কোন আছিল? লৰ্ড মাউণ্টবেটেন। যদি সোধে আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এইটো লৰ্ড মাউণ্টবেটেন। আৰু আমাৰ লাষ্ট এণ্ড ফাইনেল কুৱেশ্যনলৈ যোৱাৰ আগত মোৰ আপোনালোকৰ লগত এটাই ৰিকুৱেষ্ট, যদি মোৰ এক্সপ্লেনেশ্যন ভাল লাগিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ বহুত ষ্টুডেণ্টে ভিডিঅ'টোৱে চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে বা শ্বেয়াৰ নকৰে ভিডিঅ'টো বা লাইক নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আৰু চেনেলটো যদি লাইক কৰে কি হয়, মানে মোৰ এটা মটিভেশ্যন আহে যে আপোনালোকৰ কাৰণে এনেকুৱা কণ্টেণ্ট, ভাল কণ্টেণ্ট মই আৰু বনাই থাকোঁ, ভাল কুৱেশ্যনছখিনি আনি আৰু বুজাওঁ। আৰু যদি মানে তেনেকুৱা কেতিয়াবা যদি মানে এই ছাপৰ্টটো যদি নাপাওঁ, মানে যে ছাবস্ক্ৰাইব নকৰে ষ্টুডেণ্টছে, ভিডিঅ'বোৰ শ্বেয়াৰ নকৰে বা লাইক নকৰে, তেতিয়া মোৰো মানে এই মটিভেশ্যনটো নাহে মানে ভিডিঅ' বনোৱাৰ কাৰণে। কাৰণ মই কণ্টেণ্টখিনি বিচাৰি ওলাই আছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে এটলিষ্ট পঢ়ে আৰু এটা ভাল মাৰ্ক কাৰণে আৰু বি এডত এটা ভাল স্ক'ৰ আহি এটা ভাল ৰেংক পায়। কাৰণ গুৱাহাটী ইউনিভাৰ্চিটি বি এডত আজিকালি বহুত কম্পিটিশ্যন হৈ আছে, আপোনালোকে ভালকে পঢ়ক, ভালকে এক্সামটো দিয়ক, ইমানেই মোৰ ৰিকুৱেষ্ট। ঠিক আছে দিয়ক, আমি থাৰ্ড কুৱেশ্যনটো পঢ়োঁ আৰু। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? এনচাৰটো কি হ'ব আমাৰ? চি ৰাজাগোপালচাৰী, মানে কি চক্ৰৱৰ্তী ৰাজাগোপালচাৰী। ঠিক আছে দিয়ক, তেনেহ'লে আজিৰ কাৰণে ইমানেই। চ' আমাৰ ভিডিঅ'টো আজিৰ কাৰণে ইমানেই শেষ কৰিলোঁ। আশা কৰিলোঁ যে ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।